নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা বিশেষ খবৰ কংগ্ৰেছত পুনৰ মুখ্য আঘাত দেখিবলৈ পোৱা গৈছে এবাৰ 2 শতাধিক লোকে যোগদান কৰিলে বিজেপিত আৰু লোকসভা নিৰ্বাচনৰ পূৰ্বে পুনৰ কংগ্ৰেছত মুখ্য আঘাত আৰু আনফালে বিজেপিত একাংশ লোকৰ যোগদান দেখিবলৈ পোৱা গৈছে সবিশেষ তথ্য জনাবলৈ চেষ্টা কৰিম এই মুহূৰ্তত এবাৰ টিহুত কংগ্ৰেছৰ বৃহৎ খহনীয়া দেখিবলৈ পোৱা গৈছে এবাৰ টিহুত কংগ্ৰেছৰ বৃহৎ খহনীয়া 2 শতাধিক লোকৰ বিজেপিত যোগদান দেখিবলৈ পোৱা গৈছে এবাৰ 2 শতাধিক লোকে বিজেপিত যোগদান কৰিছে লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ ঘোষণাৰ পিছতে কংগ্ৰেছ দলত দেখা গৈছে খহনীয়া আৰু কংগ্ৰেছ নেতা শাহনুৰ আলীৰ নেতৃত্বত 2 শতাধিক লোকে যোগদান কৰিলে বিজেপি আনুষ্ঠানিকভাৱে গেৰুৱা বহন পিন্ধিব শাহনুৰৰ লগতে 2 শতাধিকে আমি জনাই আছো এই মুহূৰ্তত এটা ডাঙৰ খবৰ কিয়নো এবাৰ পুনৰ কংগ্ৰেছত মুখ্য আঘাত দেখিবলৈ পোৱা গৈছে টিহুত এবাৰ কংগ্ৰেছৰ বৃহৎ খহনীয়া লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী ঘোষণাৰ পিছতে কংগ্ৰেছ দলত দেখা গৈছে খহনীয়া কংগ্ৰেছ নেতা শাহনুৰ আলীৰ নেতৃত্বত 2 শতাধিক লোকে যোগদান কৰিলে এবাৰ বিজেপিত আৰু আজি বৃহৎ সমদলেৰে দীপ্তা সুৰাদিৰ পৰা ৰেলী কৰি তেওঁলোকে যোগদান কৰিছে বিজেপিত শাহনুৰ আলী আছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৰাজীৱ ভৱনৰ কাৰ্যালয়ৰ সম্পাদক আৰু তেওঁৰ নেতৃত্বই পৰৱৰ্তী সময়ত 5000 লোকে যোগদান কৰিব বিজেপিত বুলি এতিয়া ইংগিত দেখিবলৈ পোৱা গৈছে আৰু আজি সামতাত অনুষ্ঠিত যোগদান সভাত আনুষ্ঠানিকভাৱে গেৰুৱা বহন পিন্ধিব শাহনুৰৰ লগতে 2 শতাধিকে আমি কিছু দৃশ্য দেখুৱাইছো এই মুহূৰ্তত আৰু এনেদৰে এওঁলোকে ৰেলী কৰি তেওঁলোকে বিজেপিত যোগদান কৰিছে 2 শতাধিক লোকে এবাৰ যোগদান কৰিলে বিজেপিত টিহুত কংগ্ৰেছৰ বৃহৎ খহনীয়া দেখিবলৈ পোৱা গৈছে এয়া টিহুৰ খবৰ আমি জনাইছো এই মুহূৰ্তত লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ ঘোষণাৰ পাছতেই কংগ্ৰেছত এবাৰ দেখা গৈছে মুখ্য আঘাত কংগ্ৰেছৰ নেতা শাহনুৰ আলীৰ নেতৃত্বত 2 শতাধিক লোকে যোগদান কৰিছে বিজেপি আজি বৃহৎ সমদলেৰে দীপ্তা সুৰাদিৰ পৰা ৰেলী কৰি যোগদান কৰে বিজেপি শাহনুৰ আলী আছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৰাজীৱ ভৱনৰ কাৰ্যালয় সম্পাদক আছিল বুলি জানিব পৰা গৈছে আৰু তেওঁৰ নেতৃত্বই পৰৱৰ্তী সময়ত 5000 লোকে যোগদান কৰিব বিজেপিৰ এয়া দেখিবলৈ পোৱা গৈছে আৰু যেটো আজি সামতাত অনুষ্ঠিত যোগদান সভাত আনুষ্ঠানিকভাৱে গেৰুৱা বহন পিন্ধিব শাহনুৰৰ লগতে 2 শতাধিকে আমি আনন্দিত কারণ আমি আজি কেইবাদিন ধৰি কিনে আমি বিটিএডিত যদিও আমি নাই আমি বেলেগৰ বিটিএডি মানুহক আমি বেলেগ সমষ্টিতে আমি পঢ়ি আছিলোঁ আমাৰ উন্নত নাই আমাৰ বিশেষকৈ দীপ্তা সুৰাদি বুলি কোৱাৰ লগে লগে আপোনালোকে চাব পাৰে যে আমাৰ ৰাস্তা ঘাইপথবিলাক আমাৰ একেবাৰে বেয়া আৰু সেয়েহে আমি এতিয়া চৰকাৰখনে উন্নত কাম বহুতো কৰিছে শিক্ষাৰ ক্ষেত্ৰত হওক বা ৰাস্তা ঘাই পদূলিৰ ক্ষেত্ৰত হওক সেয়েহে আমি উৎফুল্লিত হৈ কিনে সকলো ৰাইজে আমি ওলাই আহিছোঁ আজি আমি মহম্মদ শাহনুৰ আলীৰ নেতৃত্বত আমি 200 জন মানুহে আমি যোগদান কৰিম ইয়াৰ পৰিৱৰ্তে পৰ্যায়ত আমি 5000 মানুহ সমাৱেশ লৈ কিনে আমি যোগদান কৰিম আমাৰ এটাই আশা যে আমাৰ দীপ্তা সুৰাদি গাঁওখন যিহেতু এই অঞ্চলত আমাৰ ৰাস্তা পদূলিবিলাক বহুত বেয়া সেয়েহে আমি এটাই অনুৰোধ চৰকাৰৰ ওচৰত সেই আশা লৈ কিনে আমি ওলাইছো এই দলত যোগদান কৰিছো যুৱক আছে যথেষ্ট যুৱকে যোগদান কৰিব যুৱকটো উন্নত হ'ব কাৰণ আমি যদিও আমি মাইনৰিটি গাঁও ভৰা এখন গাঁও আমাৰ ইয়াত এইখন গাঁৱত আমাৰ শিক্ষাৰ ক্ষেত্ৰত খেলৰ ক্ষেত্ৰত বহুত টেলেণ্ট আছে আমাৰ ল'ৰা ছোৱালীবিলাকৰ কিন্তু আমি এনেকুৱা জেগাত আমি পঢ়ি আছিলোঁ আমাৰ টেলেণ্টবিলাক আমি উপমাই দিব পৰা নাছিলোঁ কিন্তু এবাৰ আশা কৰিছোঁ এই চৰকাৰৰ দিনত
আমি যাতে আমাৰ টেলেণ্টবিলাক আমি মনৰ প্ৰতিভাবিলাক আগবঢ়াই নিব পাৰোঁ, আমাক চৰকাৰে সহায় কৰে, সেয়ে আশা।